Hello everyone, আপোনালোক সকলোকে মোৰ এটা অন্য ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। এয়া লৈ আহিছো আপোনালোকৰ বাবে মই উৰিষ্যাত আছো যিহেতু আপোনালোক সকলোৱে জানি আছে মোৰ ব্লগসমূহ চাই থকা সকলে আৰু উৰিষ্যা সিৰিজৰ এটা ব্লগ হৈছে সাইট সিন কৰিছো আজি আমি পুৰীত আৰু এয়া ডে 7 আৰু 17 অক্টোবৰ আমি আহিছো। এয়া প্ৰথমে আহিলো উৰিষ্যাত য'ত জগন্নাথ বাবা ঘৰ তেওঁ সেই মন্দিৰ ভাগৰ পৰাই গৈছে জগত কল্যাণৰ বাবে ওলাই গৈছিল আৰু এয়া আমি নেক্সট আহিছো ওমকেশ্বৰ টেম্পল য'ত আছে 108টা শিৱলিংগ আৰু প্ৰত্যেকৰে নামকৰণ কৰা হৈছে আৰু ইয়াতে আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনৰে মূৰ্তি সহ দেৱী মাৰ এয়া স্বৰূপ মূৰ্তি সঁচাকৈ এটা সুন্দৰ পজিটিভ ভাইবছ এই মন্দিৰটোত খুব ভাল লাগিছে আহি। নেক্সট আমি আহিছো এয়া কাশী বৃন্দাবন নিধিবন য'ত পুৰীত অৱস্থিত গুপ্ত বৃন্দাবন বুলি কোৱা হয়। এয়া মন্দিৰ ভাগত আহিলো আৰু এই আশ্ৰমতে আমি ভোগ পালো। খুব এটা শান্তি আৰু তৃপ্তিদায়ক ভোগ আমি সকলোৱে খালো। কিছু এটা মূল্য দি ইয়াতে সকলোৱে এনেকৈ খাব পাৰিব আৰু সময় অনুযায়ীহে পায়। আমি এই সময়ত পালো উৰিষ্যাৰ গুপ্ত বৃন্দাবনত। বনখন খুব ধুনীয়াকৈ আপোনালোকক মই যিমানবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ আহক সকলোখিনি আমি চাওঁ। সৰু মাছ আছে। আজিৰ দিনটো পুৰীত চাইট চিন কৰাৰ উপৰিও আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ক'ত ফুৰিলো কি কৰিলো নেক্সট লগত আপোনালোকে দেখিবলৈ পাব। থেংকছ ফৰ ৱাচিং মাই চেনেল। বাই।